নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে ব্ৰেকিং নিউজ সংসদৰ চলিত শীতকালীন অধিৱেশনতে উত্থাপন হ'ব এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় কেবিনেটত এই বিধেয়ক উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে আৰু বিধেয়ক গৃহীত হ'লেই একেলগে হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অহা সপ্তাহত সংসদত বিধেয়কখন উত্থাপনৰ সম্ভাৱনা আছে বিজেপিয়ে 13 আৰু 14 ডিসেম্বৰত দলটোৰ উভয় সদনৰ সকলো সাংসদক সদনত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি এই দুটা দিনত সদনত অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপনৰ সম্ভাৱনা আছে জানিব পৰামতে কংগ্ৰেছে হুইপ জাৰি কৰিছে বিধেয়কক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত সংসদৰ চলিত শীতকালীন অধিৱেশনতেই উত্থাপন হ'ব বহু চৰ্চিত এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় কেবিনেটত বিধেয়ক উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে আৰু বিধেয়ক গৃহীত হ'লেই দেশত একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন অহা সপ্তাহত সংসদত বিধেয়কখন উত্থাপনৰ সম্ভাৱনা আছে ইপিনে বিজেপিয়ে 13 আৰু 14 ডিসেম্বৰত দলটোৰ উভয় সদনৰ সকলো সাংসদক সদনত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে সেই অনুসৰি এই দুটা দিনত সদনত অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপনৰ সম্ভাৱনা আছে ইফালে কংগ্ৰেছে হুইপ জাৰি কৰা বুলি জানিব পৰা হৈছে বিধেয়কক সমৰ্থন জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই देखिए ये आना चाहिए जैसे आप उड़ीसा में देखिए एक साथ चुनाव हुए और आपको बार बार चुनाव में जाना नहीं है लेकिन हमारा प्रदेश में वन नेशन वन इलेक्शन नहीं है अभी हमने लोकसभा चुनाव किए दोबारा अभी विधानसभा चुनाव करना पड़ता है और जो साल भी आप लोकसभा या विधानसभा चुनाव करते हैं लगभग पूरा साल में कुछ डेवलपमेंट का काम नहीं होते हैं तो इसीलिए प्रधानमंत्री जी चाहते हैं वन नेशन वन इलेक्शन हो हम लोग इसको पूरा समर्थन करता हूं और मेरा मानना है कि ये भी जो अमेंडमेंट है कॉन्स्टिट्यूशनल अमेंडमेंट है प्रधानमंत्री जी इसको भी स्वीकृत करवा ही ले देखिए हमारे तो चुनाव जैसे 2026 में है अगर कोविंद जी का जो रिपोर्ट है वो रिपोर्ट अगर स्वीकृति मिल जाते हैं तो 2029 में हमारा चुनाव दोबारा होगा जैसे सरकार खाली 3 साल के लिए बनेगा फिर 5-5 साल के लिए बनेगा लेकिन ये जो अमेंडमेंट है इसको पास करवाना पड़ेगा लोकसभा राज्यसभा में विथ 2/3 मेजोरिटी तो प्रधानमंत्री जी करेगा जरूर অসম সহ দেশৰ 19টাকৈ স্থানত এনআইএৰ বৃহৎ অভিযান সন্ত্ৰাসবাদী জয়সী মহম্মদৰ বিৰুদ্ধে অভিযান চলালে এনআইএৰ এটা দলে দেশৰ আন ঠাইৰ লগতে অসমৰ গোৱালপাৰাতো অভিযান চলালে এনআইএৰ এটা দলে গোৱালপাৰাত ভিন্ন স্থানত অভিযান চলাই 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰাৰ ভিতৰত আছে এজন মছজিদৰ ইমাম কৃষ্ণাই টুকুৰাৰ মিলনপাৰীৰ মছজিদৰ ইমাম জয়নাল আবেদিনৰ লগতে শাহানুৰ আলম নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ শাহানুৰ আলমে কাপুৰৰ ব্যৱসায় কৰে আনহাতে গোৱালপাৰাৰ বৰপাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আবু তালেবক লগতে গোৱালপাৰা চহৰৰ দাঁতিকাখৰীয়া অঞ্চল গোবিন্দপুৰৰ সালাৰ পৰা গ্ৰেপ্তাৰ কৰে শাহানুৰ ইছলামক শাহানুৰ ইছলামৰ এখন কম্পিউটাৰৰ দোকান আছে ইফালে অসমৰ গোৱালপাৰাৰ লগতে জম্মু কাশ্মীৰ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ গুজৰাটকে ধৰি 19টাকৈ স্থানত তালাচী চলাই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে এটা গোচৰৰ ভিত্তিত ৰেশি বুদগাম অনন্তনাগকে ধৰি একাধিক স্থানত অভিযান চলাই আছে জয়সী মহম্মদৰ সৈতে জড়িত লোকসকলে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰাৰ চেষ্টা কৰাৰ অভিযোগত এই অভিযান চলোৱা হৈছে নিষিদ্ধ ঘোষিত ইসলামিক সংগঠন জয়ী মহম্মদৰ বিৰুদ্ধে গোৱালপাৰাত এনআইএৰ অভিযান আৰু এই অভিযানত প্ৰায় 4 জনকৈ ইসলামিক সংগঠনৰ লগত জড়িত থকা 4 জনক আটক কৰি পেলাই গোৱালপাৰা আৰক্ষী চৰকাৰৰ বিৰুদ্ধে মাৰাথান জেৰা অব্যাহত ৰাখিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যে গোৱালপাৰা আৰক্ষী চৰকাৰে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গোৱালপাৰা জিলাত ওৰে নিশাত যি এনআইএ বিভিন্ন প্ৰান্তত অভিযান চলাই পেলাই প্ৰায় 4 জনকৈ যি জয়ী মহম্মদৰ লগত জড়িত থকা সন্দেহত ইতিমধ্যে আটক কৰি পেলাই ইয়াত ফুটফুচ অব্যাহত ৰাখিছে আমি নামকেইটা আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক জনাম যে গোৱালপাৰা জিলাৰ টুকুৰাৰ পৰা আটক কৰিছে যে শাহানুৰ ইছলাম আৰু শাহানুৰ ইছলামৰ ইতিমধ্যে যে কাপোৰৰ ব্যৱসায় থকা বুলি জানিব পাৰিছোঁ আৰু কৃষ্ণাই অঞ্চলৰে যে টুকুৰাত যে মিলনপুৰৰ
যে মছজিদৰ ইমাম যে জয়নাল আবিদিনক ইতিমধ্যে আটক কৰিছে আৰু গোৱালপাৰা চহৰৰ বৰপাহাৰত যি আবু তালেবক ইতিমধ্যে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰু আবু তালেবৰ ইতিমধ্যে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আৰু ঠিক তেনেদৰে যি গোৱালপাৰা চহৰৰ দাঁতিকাষৰীয়া অঞ্চল যি গোবিন্দপুৰ চালাতৰ পৰা যি চাহানুৰ ইছলামক ইতিমধ্যে আটক কৰিছে আৰু চাহানুৰ ইছলামৰ ইতিমধ্যে কম্পিউটাৰৰ দোকান থকা বুলি জানিব পাৰিছোঁ আৰু চাৰিওজনকে ইতিমধ্যে যি মাৰচান জেৰা অব্যাহত ৰাখিছে গোৱালপাৰা আৰক্ষী ছাউনীত আৰু এনআইৰ বৃহৎ দল আহি পেলাই যোৱাকালি অৰে নিশাটো ইতিমধ্যে অভিযান চলাইছিল অভিযানৰ অন্তত ইতিমধ্যে চাৰিজনক আটক কৰি পেলাই সোধপোছ অব্যাহত ৰাখিছে আৰু কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে এনআইৰ বৃহৎ দল আহি পেলাই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে অভিযান চলাই পেলাই প্ৰায় 7জন লোকক ইতিমধ্যে আটক কৰিছিল আৰু 7জনৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰি পেলাই দিল্লীলৈ ইতিমধ্যে লৈ গৈছিল পুনৰ যোৱাকালি ইতিমধ্যে এনআইৰ এটা বৃহৎ দল আহি পেলাই এনেধৰণৰ যি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ অভিযান চলাই পেলাই প্ৰায় 4জন লোকক ইতিমধ্যে আটক কৰিছে মই পুনৰ কৈছোঁ যোৱাকালি অৰে নিশাটো দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এনআইৰ যি অভিযান চলাইছিল আৰু এনআই ইতিমধ্যে নিষিদ্ধ ঘোষিত ইছলামিক সংগঠন জয়ী মহম্মদৰ প্ৰায় 4জনকৈ সদস্যক ইতিমধ্যে আটক কৰি পেলাই মাৰচান জেৰা অব্যাহত ৰাখিছে গোৱালপাৰা আৰক্ষী ছাউনীত যিকোনো মুহূৰ্তত দলৰ পৰা নিলম্বিত হ'ব পাৰে বিজেপি নেতা আকাশ ফুকন বিজেপি আকাশ ফুকনৰ নিলম্বনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কাৰণ দৰ্শাৰ জাননী জাৰি কৰি নিলম্বনৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে তৎপৰ দলীয় নেতৃত্ব শিক্ষামন্ত্ৰী ৰনোজ পেগুক আকাশ ফুকনে গালি পৰাৰ ভিডিঅ' ভাইৰেল হৈছিল আকাশ ফুকনে কণ্ঠস্বৰ নিজৰ বুলি ইতিমধ্যে স্বীকাৰ কৰিছে উল্লেখযোগ্য যে দেৰগাঁও সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী আছিল আকাশ ফুকন এডুকেশ্যন মিনিষ্টাৰ তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মোৰ কথা ক'বলৈ হাক দিবি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম মোৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা যদি মোক পইচা 10,000 20,000 বিশ্বকান্ত লেবেল লৈ গৈছে হা ৰনোজ পেগু কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম কি আহিছিলে নেকি ইলেকশ্যনত ৰনোজ পেগু কৈছে নি ক'লে মইতো লগ ক'ব জানে কিয় ষ্টেডিয়ামটো কথা কিলে এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ আহি মোৰ আগত ইফালে পুনৰ ভাইৰেল হৈছে আন এজন বিজেপি নেতাৰ কল ৰেকৰ্ডিং এইবাৰ কল ৰেকৰ্ডিঙত ফাদিল গৰু সিন্ডিকেটৰ তথ্য সফিউল আহমেদ নামৰ এজন বিজেপি নেতাৰ কল ৰেকৰ্ডিঙত পোহৰলৈ আহিছে উজনি অসমত গৰু সিন্ডিকেটৰ ভয়ংকৰ জাল উজনি অসমৰ বিভিন্ন জিলাৰ পৰা গোলাঘাট নাওজান চুঙাজান আৰু লাহৰিজান হৈ নাগালেণ্ডত প্ৰৱেশ কৰে অসমৰ গৰু ভৰ্তি ট্ৰাক উজনি অসমৰ পৰা নাগালেণ্ড হৈ বাংলাদেশলৈ নিয়া হয় অসমৰ গৰু বিজেপি নেতা সফিউল আহমেদৰ কল ৰেকৰ্ডিঙত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য আজি আহিব না আজি গাড়ী এখন যোৱা কথা আছে এতিয়ালৈকে কোৱা নাই কিন্তু মানে যোৱাত না কৰবাত ৰোড হৈছে মোক কৈছিলে মানে গলে জনাম বুলি কৈছে গাড়ী চাই আকৌ আহিলে গ'লে মোৰ থৈ দিয়ে আহিলে দিগদাৰ হ'ব নে ক'লে কৰিলে চন্দ্ৰই মাতি কৰি গোটেইবোৰকে পাৰ্টি চাৰ্টি গৈছে কালি গোলাঘাট গৈছে কলে গৈছে মিটিং কৰিছে সেইকাৰণে হিন্দু জাগৰণ মঞ্চৰ নাই কৰা মিটিং নাই কৰা নাই এতিয়া সেইখিনি ল'ৰাখিনি কোনোবাই কিবা কৈ আছে কৈ থাকিব দিয়ে তোমাৰ হিচাপত তুমি থাকা এই টেনচন ল'ব নালাগে সেইবিলাক একো টেনচন নল'বা সি এনেই এতিয়া গোটেইখিনি এনেকা কৰি মেলি খেলি মেলি কৰিব বিচাৰিব বাদ দিয়ে এইবিলাক যিকেইটাই কৰিছে কোনোবা এটা গাড়ী ৰখাকচোন ধৰকচোন তাৰ ব্যৱস্থা কি কৰি আছে এই কথাখিনি মই ছাৰক কোৱা আছে দীপক ছাৰকো কোৱা আছে ঐচাকো কোৱা আছে এই ডকাইতি কেছত সোমাই যাব কিন্তু তাকে মোৰ মানে ধৰি লওক কিবা এটা হ'ব পিছত ধৰি লওক কোনো এফালে মাতোতে মানুহ নোলাব পিছত আকৌ সেইকাৰণে তোমাৰ কি হ'ব একোতো নহয় তোমাৰ কিবা থাকিলে মইতো আছোৱেই মই লাগিলে কৈ দিম এজি ছাৰক তোমাৰ কথা অচি ছাৰক কৈ দিম তোমাৰ কথা হৈ গ'ল তোমাৰ কেলে চিন্তা কৰিব লাগে আৰু এটা কথা ঠিক যে মোৰ এইটোৰ ওপৰত যদি কোনোবা কিবা কৰিব যায় তাৰ ব্যৱস্থা মই কিন্তু বেলেগকে ল'ম এইবাৰ মই আগৰ নিচিনা চিষ্টেমত নাৰাখো সেইটো কথাই চিন্তা কৰিব নালাগে যে অমুক আহিছে অনিলন তাৰ মতে হ'ব মইতো সেইটো চান্স নিদিওঁ নহয় আৰু দিবলৈ মনা কৰিছে ন ওপৰৰ পৰা মোক
বিধায়কৰ পৰা লৈ আদি কৰি মানে চবেইতো জানেতো তাৰ কথাটো। এজন ছফিউল আহমেদ গৰু সিন্ডিকেট চোৰাং গৰু কাৰবাৰৰ সৈতে বিজেপি নেতা জড়িত থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ভাইৰেল হোৱা এই ফোন কলক কেন্দ্ৰ কৰি আৰু যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এজন সৰুপথাৰৰ বিজেপি নেতা বুলি আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে তেখেতে যি গৰু সৰবৰাহ বা গৰু সিন্ডিকেটৰ লগত জড়িত বুলি আমি নিউজতে আমি এটা অডিঅ' কল আমি দেখা পাইছোঁ। কিন্তু আমি বিজেপি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি নেতা পালি নেতাই এই যি গৰু ব্যৱসায়ৰ লগত জড়িত আছে আপোনালোকে নাকি লগাওক আৰু আমি অতি সোনকালে যি গৰু সিন্ডিকেটৰ লগত যোনে জড়িত নাথাকক কিয় আৰু পুলিচ প্ৰশাসনেই হওক বা কোনো শাসকীয় গোষ্ঠীৰে নেতা হওক এইসকলক আমি চিনাক্তকৰণ কৰি আমি ৰাইজৰ মাজত দাঙি ধৰিবলৈ আমি বাধ্য হ'ম। দলগাঁৱৰ বেছিমাৰী জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বেছিমাৰীৰ দৈপাম সংযোগী পথ বহলীকৰণ কৰাৰ বাবে পথৰ দুয়োকাষে থকা ৮৮খন দোকানত উচ্ছেদ চলালে প্ৰশাসনে। প্ৰশাসনৰ উচ্ছেদৰ বাবে অঞ্চলটোত সৃষ্টি হ'ল তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। এৰা ধৰাৰ মাজেৰে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হয়। প্ৰায় ৯০খনকৈ দোকান উচ্ছেদ কৰাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিলে। ব্যাপক সমৰসজ্জাৰ লগত লৈ প্ৰশাসনে আজি চলায় এই উচ্ছেদ অভিযান। মহানগৰীৰ চানমাৰীত এটা চাঞ্চল্যকৰ ঘটনা। হাত ভৰি বান্ধি উৰণ সেতুৰ পৰা পেলাই দিলে এজনক। গুৰুতৰভাৱে আহত ভাস্কৰনগৰৰ ৰকিবুল আলী। চুৰি কৰাৰ সন্দেহত উৰণ সেতুৰ পৰা পেলাই দিলে যুৱকজনক। আঘাতপ্ৰাপ্ত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হয়। অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ কৰ্মীয়ে পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত 6জনক আটক কৰি চানমাৰী আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে। আৰক্ষীক অৱগত নকৰাকৈ আইন হাতত তুলি চুৰি কৰাৰ সন্দেহত ৰকিবুল আলী নামৰ এজন যুৱকক হাত ভৰি বান্ধি অমানসিক অত্যাচাৰ নিৰ্যাতন চলাই ইমানতে ক্ষান্ত নাথাকি চানমাৰী উৰণ সেতুৰ পৰা পেলাই দিয়া হ'ল যুৱকজনক। এই ঘটনাক লৈ আজি দুপৰীয়াৰ ভাগত চানমাৰীত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। এটা প্ৰতিষ্ঠানৰ 6গৰাকীকৈ কৰ্মচাৰীক ইতিমধ্যে আটক কৰা হৈছে। অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰকিবুল আলীৰ বিৰুদ্ধে আৰু সেই অভিযোগতে আৰক্ষীক অৱগত নকৰাকৈ নিজেই আইন হাতত তুলি অমানসিক অত্যাচাৰ চলালে চুৰিৰ সন্দেহত যুৱকজনক। আগতে কৰা নাই, আগতে বোলে 2-এটা কৰিছিল। তাৰপাছত হ'ল ৰড চুৰি কৰাৰ পাছত ধৰি আনছে লেবাৰটো, সুপারভাইজার ধরে আনছে। আনার পাছত ধরি বান্ধি রাখছে। বান্ধি দেওয়ার পাছত তার পলাবা করছিল, তাই নিজে 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 করছে এগুলা। তলত ধরিলে তারপর উপরে কেনেকে উঠিল? উপরত নহয়, উপরত নহয়। তারপাছত একো হয় নাই। ব্রিজের পরে নহয়, আমার পাঁচতলার পরা। পাঁচতলার পরা যে ওয়ালটো আছে, ওয়ালটোর পারলে ঝাপ মারছে। নিজে 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 পলাবার কারণে। সুপারভাইজারের নাম কি? আধাৰ কাৰ্ডক লৈ উদ্বেগজনক তথ্য পোহৰলৈ। অসমৰ কেইবাখনো জিলাত জনসংখ্যাৰ তুলনাত অধিক আধাৰ কাৰ্ড। বৰপেটাত মুঠ জনসংখ্যাৰ বিপৰীতে 103.74% আধাৰ কাৰ্ড। ধুবুৰীত মুঠ জনসংখ্যাৰ বিপৰীতে 103.48% আধাৰ কাৰ্ড। মৰিগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে আধাৰ কাৰ্ডৰ সংখ্যা 101.76%। নগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে আধাৰ কাৰ্ডৰ সংখ্যা 100.86%। সন্দেহজনক বিদেশীয়ে ভুৱা আধাৰ কাৰ্ড উলিওৱাৰ সন্দেহ। ইফালে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। বহিৰাজ্যৰ 3 অভিযুক্ত সহ 5জনক আটক। জুৰিয়াৰ চাহাবুদ্দিন নামৰ এজন যুৱকৰ নেতৃত্বত চলিছিল ভুৱা আধাৰ কাৰ্ডৰ চক্ৰ। চাহাবুদ্দিনে জুৰিয়াৰ সুতিৰ পাৰত কম্পিউটাৰৰ দোকান চলাইছিল। আৰক্ষীৰ জালত বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুমাৰ, অৱনীশ কুমাৰ, জুৰিয়াৰ বাহাৰুল ইছলাম নামৰ এজনকো আটক কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NRC নথকা লোকে আধাৰ কাৰ্ড লাভ নকৰিব বুলি কোৱাৰ পিছতেই বিভিন্ন যি জিলাসমূহত, বিশেষকৈ সংখ্যালঘু অধিকৃত জিলাসমূহত যি আধাৰ কাৰ্ডৰ যি সংখ্যা সেয়া দেখাৰ পিছত সকলোৰে চকু কপালত আছে। বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে যি আটাইতকৈ বেছি বৰপেটা জিলাত যিমান জনসংখ্যা আছে তাতকৈ বেছি, অৰ্থাৎ
3.74% বেছি 103.74% লোকৰ আধাৰ কাৰ্ড আছে যি জনসংখ্যা তাতকৈ বেছি 3.74% বেছি আছে ইয়াৰ বিপৰীতে ধুবুৰীত 103.48% আৰু মৰিগাঁৱত 101.76% অৰ্থাৎ যি ধুবুৰী আৰু মৰিগাঁৱতো 3.48% আৰু 1.76% যি আধাৰ কাৰ্ড বেছি আছে আৰু লগতে নগাঁৱত 100.86% আধাৰ কাৰ্ড আছে অৰ্থাৎ 0.86% অৰ্থাৎ ভুৱা আধাৰ কাৰ্ড ভুৱা ব্যক্তিক নগাঁৱৰ আধাৰ কাৰ্ড ইছ্যু কৰা হৈছে আৰু সেই ইয়াৰ মূলতে হ'ল একাংশ চাইবাৰ অপৰাধী আমি শেহতীয়াকৈ যে নগাঁও আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত তৎপৰ হৈছে আৰু নগাঁও আৰক্ষীয়ে জুৰিয়াৰ চুটিৰ পাৰ আৰু বটদ্ৰৱাত অভিযান চলাইছে যিসমূহ আধাৰ কাৰ্ড প্ৰস্তুত কৰা দোকান আছে এইসমূহত বিভিন্ন লোকৰ পৰা ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা হয় আৰু তাৰে যি ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা সাহাবুদ্দিন নামৰ চুটিৰ পাৰৰ জুৰিয়াৰ চুটিৰ পাৰ এগৰাকী ব্যক্তিক আটক কৰা হৈছে তেওঁৰ লগত আটক কৰা হৈছে বাহাৰুল ইছলাম নামৰ চুটিৰ পাৰৰ আন এগৰাকী ব্যক্তিক ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ 3টা অপৰাধীক আটক কৰা হৈছে এই যি চাইবাৰ ক্ৰাইমত জড়িত জ্ঞান প্ৰকাশ যিগৰাকী বিহাৰৰ উত্তৰ প্ৰদেশৰ আৰু আদিত্য কুমাৰ তেখেত হৈছে বিহাৰৰ আৰু অৱনীশ কুমাৰ তেখেত হৈছে উত্তৰ প্ৰদেশৰ এই 3গৰাকী ব্যক্তি বহিৰাজ্যৰ পৰা ইয়ালৈ আহিছে আধাৰ কাৰ্ড প্ৰস্তুত কৰিবৰ বাবে আমি যদি কওঁ নগাঁও জিলাত বিশেষকৈ নগাঁৱত আনাৰুল ইছলাম নামৰ এটা নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰী আনাৰুল ইছলামে আনকি যি JMB যি বাংলাদেশৰ যি আল কায়দাৰ বাংলাদেশী বাংলা মডেল JMBক যি ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড প্ৰস্তুত কৰিছিল নগাঁৱৰ পৰা আৰু সেই ভুৱা আধাৰ কাৰ্ড পেন কাৰ্ডৰে বেংগালুৰুত গৈ পেলাই এটা ফেক্টৰীত তেওঁলোকে ভাৰতীয় পৰিচয়েৰে গৈ পেলাই কাম কৰি আছিলে আৰু ভাৰতত কুটাঘাটৰ পৰিকল্পনা কৰিছিল আৰু শেহতীয়াকৈ এই দুই জেহাদী আৰক্ষীৰ জালত পৰাৰ পিছত সকলো কথা স্পষ্ট হৈছিল যে আনাৰুল ইছলামে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰিছিল ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ পিছত নগাঁও আৰক্ষীয়ে আনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল যদিও গম পোৱা নাছিল যে JMBৰ সৈতে জড়িত হৈ আছে আৰু পৰৱৰ্তী সময়ত যেতিয়া এই কথা পোহৰ লাহে তেতিয়া জেলৰ পৰা ওলোৱাৰ পিছতেই মুক্তি লাভ কৰাৰ পিছতেই আনাৰুলে পলায়ন কৰা আজিলৈকে আনাৰুলৰ কোনো ধৰণৰ সন্ধান নাই অৰ্থাৎ এনে কিছু অপৰাধীৰ হাতত আধাৰ কাৰ্ড তুলি দিয়া হৈছে যাৰ বাবে দেখিবলৈ পোৱা গৈছে চাইবাৰ অপৰাধীয়ে বৰ্তমান জেহাদীকো আধাৰ কাৰ্ড যোগান ধৰিছে বিভিন্ন চাইবাৰ অপৰাধ জড়িত লোকক আধাৰ কাৰ্ড যোগান ধৰিছে বহু ভুৱা হিতাধিকাৰীৰ বাবে আধাৰ কাৰ্ড বনোৱা হৈছে আৰু তাৰ বাবে বৰ্তমান দেখিবলৈ পোৱা গৈছে নগাঁৱত যিমান জনসংখ্যা আছে তাতকৈ 0.86% লোকে বেছিকৈ লাভ কৰিছে আৰু এই কথাকেইটা এটা কথা প্ৰমাণ কৰিছে যে নগাঁৱত বৰ্তমান যে ভুৱা আধাৰ কাৰ্ড বনাই থকা এইসকল ইয়াৰ অন্তৰালত এই যিসকল চাইবাৰ অপৰাধী জড়িত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে ইফালে ৰাজ্য চৰকাৰে আধাৰ প্ৰদান প্ৰক্ৰিয়া আৰু অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত সন্দেহজনক নাগৰিকে অবৈধভাৱে আধাৰ কাৰ্ড উলিওৱাৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজ্যত আধাৰ কাৰ্ড বা আধাৰ প্ৰদান প্ৰক্ৰিয়া অত্যন্ত কঠোৰ কৰি তুলিছে ৰাজ্য চৰকাৰে ইয়াৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আধাৰ ভেৰিফিকেশ্যন পূৰ্বতকৈ আৰু অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ নডেল এজেন্সি হিচাপে দায়িত্ব দিয়া হৈছে এতিয়াৰে পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে আধাৰ আবেদনকাৰীৰ ফিল্ড ভেৰিফিকেশ্যনো হ'ব বাধ্যতামূলক কঠোৰভাৱে কৰা হ'ব ফিজিকেল ভেৰিফিকেশ্যন ইয়াৰ বাবে চক্ৰ বিষয়াৰ পৰ্যায়ত আধাৰৰ আবেদনকাৰী পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰতিখন জিলাতে এগৰাকীকৈ অতিৰিক্ত জিলা আয়ুক্তক আধাৰ প্ৰদান প্ৰক্ৰিয়াৰ তদাৰকৰ দায়িত্ব দিয়া হ'ব একে সময়তে NRCত আবেদন নকৰা ব্যক্তিৰ আধাৰ আবেদন ৰাজ্যিক পৰ্যায়ত নাকচ কৰা হ'ব যিসকলে নিজেই নাইবা তেওঁৰ পৰিয়ালৰ কোনো লোকে ভাৰতীয় নাগৰিক হিচাপে NRCত আবেদন কৰা নাই তেনে লোকৰ আধাৰ আবেদন ৰাজ্যিক পৰ্যায়ত প্ৰত্যাখ্যান কৰা হ'ব ৰাজ্যই তেনে লোকৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ইয়াৰ ফলত পূৰ্বৰ দৰে আবেদন কৰিলেই আধাৰ কাৰ্ড লাভ কৰা স্বয়ংক্ৰিয় ব্যৱস্থাৰ অন্ত পৰিব অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশত বাধা দিয়াৰ বাবেই এই সিদ্ধান্ত লৈছে চৰকাৰে মোৰ কাষত বৰ্তমান আছে বিশিষ্ট সমাজকৰ্মী ঘন গগৈ আছে আৰু একাংশ সচেতন নাগৰিক আছে এই সৰ্বসাধাৰণ সচেতন নাগৰিক সমাজকৰ্মী ঘন গগৈয়ে কি কয় জানিব বিচাৰিম যোৱাকালি অসম চৰকাৰৰ কেবিনেটত যি সিদ্ধান্ত হৈছে যে ভাৰতবৰ্ষৰ বা অসমত বাংলাদেশীয়ে হওক বা বাহিৰা ৰাষ্ট্ৰৰ অনুপ্ৰৱেশকাৰী যাতে অসমত মানে পদাৰ্পণ কৰিব নোৱাৰে সেই ক্ষেত্ৰত আধাৰ কাৰ্ডৰ দিয়াৰ ব্যৱস্থাটো যিটো কৰিছে তাতো অলপ অধিক মানে কটকটীয়া কৰিব লাগে এই আধাৰ কাৰ্ডৰ ব্যৱস্থাটোৰ মাজেৰে
আমি অন্তত ভাৰতবৰ্ষৰ লগতে অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি ঘোষণা কৰা মতে যদি নডেল বিষয়া হিচাপে জিলাই যি নডেল বিষয়াসকলক তেওঁলোকে নিয়োগ কৰিব সেই নডেল বিষয়াসকলে যাতে সম্পূৰ্ণৰূপে চৰকাৰে কেবিনেটত সিদ্ধান্ত হোৱাৰ ধৰণে যাতে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত যিখিনি ডকুমেণ্ট এভিডেন্স লাগে সেইখিনি যাতে সম্পূৰ্ণ নিয়াৰিকৈ পৰীক্ষা নিৰীক্ষা কৰি যাতে আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যেহেতু আমি দেখিছোঁ যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতবৰ্ষ তথা বিশেষকৈ অসমত বহু ধৰণৰ ৰাজনৈতিক হওক অৰ্থনৈতিক হওক বহুখিনি দিশত প্ৰভাৱ পেলাই আহিছে তাৰ অনাগত দিনত যাতে ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক আমাৰ যাতে অসমখনক সুৰক্ষিত কৰিব পাৰি তাৰ ব্যৱস্থাৰ বাবে যিটো আধাৰ কাৰ্ডৰ যিটো ব্যৱস্থা কৰিছে অলপ কটকটীয়াভাৱে তাক নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰকৃত যাতে ভাৰতবৰ্ষৰ লোকসকলে যাতে আধাৰ কাৰ্ড পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কি ক'ব এই আধাৰ কাৰ্ড দিয়াৰ প্ৰচেছটো অলপ আমাৰ সদায় সমস্যা অনুপ্ৰৱেশকাৰীসকলক লৈ গতিকে অনুপ্ৰৱেশকাৰী বন্ধ হ'ব লাগে আৰু যিটো ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে ভালেই কৰিছে সেইটো আদৰণীয় সিদ্ধান্ত হয় আমাৰ সচেতন নাগৰিকে আদৰণি জনাইছে এই সিদ্ধান্তক আৰু আধাৰ কাৰ্ড যাতে সন্দেহজনক নাগৰিকে লাভ নকৰে অনুপ্ৰৱেশে লাভ নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ ঘোষণা কৰিছিলে সেই ঘোষণা যাতে কাৰ্যকৰী হয় সফলভাৱে ৰূপায়ণ কৰিব লাগে নডেল বিষয়াসকলে এই আহ্বান জনাইছে অনুপ্ৰৱেশকাৰী কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী ডাঙৰ ভাবুকি হৈ পৰাৰ সময়ত কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘোষণা সীমান্তত অসম আৰক্ষীক অধিক শক্তিশালী কৰা হ'ব অনুপ্ৰৱেশ বন্ধৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব যোৱা দুমাহৰ পৰা অসম আৰু ত্ৰিপুৰাত যথেষ্ট সংখ্যক বাংলাদেশী নাগৰিকক BSF অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সেকেন্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক प्रचेष्टा लब विचारिछु देखिए ये बहुत ही चिंता का बात है जो भी बांग्लादेश में हो रहा है ये एक प्रकार से जितना बार भी आप निंदा करें कम है माइनॉरिटीज़ को कैसे प्रोटेक्शन किया जाते हैं ये खाली भारत में ही आपको देखेगा बाकी जितना भी कंट्रीज हो पाकिस्तान हो या बांग्लादेश हो कोई जगह में हिंदू का या उस देश का माइनॉरिटीज़ का सुरक्षा नहीं है बहुत जो भी बांग्लादेश में हो रहा है बहुत दुख की बात है बड़ी चिंता का बात है लेकिन मैं विश्वास करता हूँ प्रधानमंत्री जी कुछ ना कुछ डिप्लोमेटिक रास्ता से कुछ ना कुछ करेगा और हमारे हिंदुओं को सुरक्षा के लिए काम करेगा हमारे सीमा पर बांग्लादेश है चिंता इसलिए ज़्यादा है हमेशा चिंता होते हैं मैं बांग्लादेश का हिंदू जो हमारे हिंदू है प्रार्थना ही कर सकता हूँ उनका साथ हम लोग खड़ा है और मैं ये भी निश्चित हूँ कि प्रधानमंत्री जी ने अभी अभी हमारे फॉरेन सेक्रेटरी को वहाँ भेजे थे और मैं ज़रूर विश्वास करता हूँ कि वहाँ में भी प्रधानमंत्री जी का कूटनैतिक पहलू से जरूर शांति आएगी মহানগৰীৰ বেটকুছিত পথ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে পথচাৰীক বেটকুছিৰ বালাজী মন্দিৰৰ সন্মুখত এই শোকাবহ ঘটনা
নিহত মহিলাগৰাকী চাংচাৰীৰ বাসন্তী কলিতা গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ ভতিজী ভনিতা কলিতা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনা সংঘটিত কৰি বাহনসহ পলায়ন কৰে চালকে আহত ভনিতা কলিতাক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় খবৰ মহানগৰৰ অব্যাহত ৰাখিম লৈছো এটা বিৰতি